এতিয়া এয়াৰটেলে প্ৰথমটো মাধমাৰ সোধাইছে জনতাৰ ওপৰত আৰু ৰিচাৰ্জৰ দাম বৃদ্ধি কৰি দিছে। অৰুণোদয় আঁচনিৰ পইচা এতিয়া বহুতো মহিলাই লাভ কৰা নাই। মানে অৰুণোদয় আঁচনি চৰকাৰে বা যিটো পইচা ইয়াৰ পৰা এম্বুলেন্সও ভৰিব লাগিব জৰিমনা। মানে নেশ্যনেল হাইৱেত যেতিয়া এম্বুলেন্স চলিব, এম্বুলেন্সও এতিয়া কিছুমান ক্ষেত্ৰত জৰিমনা ভৰিব লাগিব বুলি। LPG গ্ৰাহকসকলৰ কাৰণে হাতত মাত্ৰ এতিয়া 2 পৰা 3 দিন সময় আছে। আগষ্ট মাহত আপোনালোকে বহুতবিলাক বস্তুৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে, ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, ভিডিঅ' যদি চাই আপোনাৰ ভাল লাগে লাইক এটাটো কৰিবই, আৰু এই ভিডিঅ'টো আপুনি কোনখন জিলাৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। অৱশ্যে প্ৰথমটো খবৰলৈ, আৰু প্ৰথমটো খবৰ আহিছে মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। চৰকাৰে অহা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে এতিয়া শিক্ষা বিভাগৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ জাননী জাৰি কৰা হৈছে। অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা হ'ব 2027 চনৰ মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া। প্ৰ-পত্ৰত শিক্ষাৰ্থী বেংক একাউণ্ট নম্বৰ দিয়াটো বাধ্যতামূলক। এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সচিবৰ পৰা সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে অহা বছৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ এতিয়া প্ৰ-পত্ৰ অৰ্থাৎ পঞ্জীয়ন প্ৰক্ৰিয়া অক্টোবৰ মাহৰ প্ৰথম ভাগৰ পৰাই আৰম্ভ হ'ব। গতিকে এইবাৰ এটা নতুন নিয়ম আহিছে যে প্ৰ-পত্ৰ পূৰণৰ সময়ত এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ যিটো বেংক একাউণ্ট নাম্বাৰ সেইটো দিয়াটো এতিয়া বাধ্যতামূলক। গতিকে আপোনালোকৰ সন্তানৰ যদি এতিয়ালৈকে আপুনি বেংক একাউণ্ট এটা খুলি দিয়া নাই তেনেহ'লে সোনকালে আপুনি বেংক একাউণ্ট এটা খুলি দিয়ক, আৰু ভাল বেংকত আপোনালোকে বেংক একাউণ্ট এটা খুলি দিব যাতে তেওঁলোকে আহিবলগীয়া সময়তো সেই একাউণ্টটো ইউজ কৰি থাকিব পাৰে। গতিকে মাক দেউতাকৰ একাউণ্ট হ'লে নহ'ব, মই যিমানটো জানিব পাৰিছোঁ ল'ৰা ছোৱালীৰ নিজৰ বেংক একাউণ্ট হ'ব লাগিব। গতিকে অক্টোবৰ মাহৰ প্ৰথম ভাগৰ পৰা যি প্ৰ-পত্ৰ পূৰণৰ কাম আৰম্ভ হ'ব তাত ল'ৰা ছোৱালীয়ে নিজৰ এতিয়া বেংক একাউণ্টটো দিয়াটো এতিয়া বাধ্যতামূলক কৰিছে। আগৈছে পিছৰটো খবৰলৈ। যোৱা কেইদিনমানৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে আগষ্ট মাহত আপোনালোকে বহুতবিলাক বস্তুৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। দৈনন্দিন আপোনালোকে যিবিলাক সামগ্ৰী ইউজ কৰি থাকে, চাবোন, তেল বা খোৱা বস্তু যেনেকৈ চাউল, দাইল, নিমখ, চেনি, এইবিলাক বস্তুৰ আপোনালোকে দাম এতিয়া বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে বুলি মই কৈছিলোঁ। গতিকে সেই সময়তে খবৰ আহিছে যে ব্যাপক মুদ্ৰাস্ফীতি এতিয়া দেখিবলৈ পোৱা গৈছে। হুৰাহুৰে বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ দাম। জুনত 4.38% পৰা জুলাইত 7 মাহৰ সৰ্বাধিক 4.45% হ'লগৈ। গতিকে এতিয়া বহুতবিলাক বস্তুৰ দাম লাহে লাহে বৃদ্ধি পাবলৈ গৈ আছে, আৰু বহুতবিলাকৰ দাম অলৰেডি বৃদ্ধি হৈছে। চাউল, চেনি, দাইল, নিমখ এইবিলাকৰ দাম লাহে 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 বৃদ্ধি হৈছে। কিছুমানে ধৰিব পাৰিছে, কিছুমানে যিসকলে ধৰি লওক ৰেগুলাৰ বস্তু কিনি থাকে তেওঁলোকে গম পায়, কিন্তু হঠাৎ যিসকলে বস্তু কিনে তেওঁলোকৰ ইমান ধৰি লওক মানে গম নাপাবও পাৰে তেওঁলোকে, কিন্তু বস্তুৰ দাম এতিয়া লাহে লাহে বৃদ্ধি হৈছে। আৰু লগতে দৈনন্দিন যিবিলাক আমাৰ প্ৰয়োজনীয় সামগ্ৰী যেনেকৈ চাবোন, তেল, অন্যান্য যিবিলাক আমি মুখত ঘঁহা সামগ্ৰী হওক, এইবিলাক বস্তুৰ দাম এতিয়া বৃদ্ধি হ'বলৈ গৈ আছে। কাৰণ ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ চলি আছে, এই যুদ্ধৰ ফলত কেঁচা মালৰ অভাৱ আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা গৈছে, যাৰ ফলত এই সামগ্ৰীসমূহ বনাওঁতেও এতিয়া বহুতবিলাক বস্তুৰ ধৰি লওক অভাৱৰ সন্মুখীন কৰিবলগীয়া হৈছে, যাৰ ফলতো এতিয়া এই বস্তুসমূহৰ দাম বৃদ্ধি হ'ব বুলি কৈছে। আৰু এতিয়া যিহেতু দেশত মনচুন ছিজন চলি আছে, গতিকে সেইকাৰণেও বহুতবিলাক সামগ্ৰীৰ দাম আপোনালোকে বৃদ্ধি হোৱা দেখিবলৈ পাব। গতিকে আগষ্ট মাহৰ শেষলৈকে বৰ্তমানতকৈ আপোনালোকে দাম আৰু বস্তুৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱাৰ এতিয়া সম্ভাৱনা আছে। হৈছে পিছৰটো খবৰলৈ। এই খবৰটোৰ বিষয়েও মই আপোনালোকক আজি যোৱা 4-5টা ভিডিঅ'ৰ আগত কৈছিলোঁ যে আপোনালোকে আগষ্ট মাহত এয়াৰটেল, ভোডাফোন, জিঅ' এইবিলাক আপোনালোকে অপাৰেটৰৰ ৰিচাৰ্জৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পাব পাৰে। এতিয়া এয়াৰটেলে প্ৰথমটো মাধমাৰ সোধাইছে জনতাৰ ওপৰত আৰু ৰিচাৰ্জৰ দাম বৃদ্ধি কৰি দিছে। একচুৱেলি ৰিচাৰ্জৰ দাম বৃদ্ধি কৰা নাই, কিন্তু চাবলৈ গ'লে এইটো ৰিচাৰ্জৰ দাম বৃদ্ধিয়ে হয়। এয়াৰটেলে বহুতকেইটা পেক ডিছকণ্টিনিউ কৰি দিছে। 299 টকীয়া, 319 টকীয়া, 579 টকীয়া, 619 টকীয়া, 649 টকীয়া আৰু 799 টকীয়া যিকেইটা পেক আছিলে এই পেককেইটা এতিয়া ডিছকণ্টিনিউ কৰি দিলে। মানে এইকেইটা আপুনি এতিয়া ইউজ কৰিব নোৱাৰিব। আৰু যিটো 299 টকা পেক আছিলে, যিটো বহুতেই ইউজ কৰিছিলে একচুৱেলি, সেই পেকটোৰ সলনি এতিয়া আপোনালোকে যিটো 349 টকীয়া পেক আছে, যিটোত একচুৱেলি আপোনালোকে 16% বেছি পইচা দি ৰিচাৰ্জ কৰিব লাগিব, 349 টকীয়া পেকটো এভেইলেবল কৰি দিছে। মানে 299 টকীয়া যিটো পেক আছিলে সেইটো এতিয়া আঁতৰাই দিলে, তাৰ সলনি যিটো 349 টকীয়া পেক সেইটো এতিয়া আছে। গতিকে সেইটো আপুনি ৰিচাৰ্জ কৰিব লাগিব। গতিকে চাবলৈ গ'লে ৰিচাৰ্জৰ দাম বৃদ্ধি কৰা নাই, কিন্তু চাবলৈ গ'লে ৰিচাৰ্জৰ দাম বৃদ্ধি কৰিছে। কাৰণ যিসকল মানুহে ধৰি লওক 299 টকা আগত ৰিচাৰ্জ কৰিছিলে, এতিয়া তেওঁলোকে আৰু ধৰি লওক 50 টকা 40 টকা এক্সট্ৰা পে' কৰি 349 টকা ৰিচাৰ্জ কৰিব লাগিব। যিসকলে ধৰি লওক 600 টকীয়া ৰিচাৰ্জ কৰিছিলে তেওঁলোকে এতিয়া দাম বৃদ্ধি হৈ গ'ল। গতিকে
মাধমাৰটো এয়াৰটেলে এতিয়া দিয়া আৰম্ভ কৰিলে আপোনালোকে চাব আগষ্ট মাহৰ শেষলৈকে জিঅ' এতিয়া মাধমাৰ সোধাব লাহে লাহে এয়াৰটেল লাহে লাহে ভোডাফোনো মাধমাৰ সোধাবলৈ আৰম্ভ কৰিব গতিকে আগষ্ট মাহৰ শেষলৈকে এই চিম অপাৰেটৰবিলাকে কিমান ৰিচাৰ্জৰ দাম বৃদ্ধি কৰে এইটো এতিয়া লক্ষণীয় বিষয় হ'ব উপায় নাই কাৰণ মাৰ্কেটত বৰ্তমান জিঅ' আৰু এয়াৰটেলৰ মনোপলি চলি আছে এটা সময় আছিলে জিঅ' এয়াৰটেল কিবা ডকোমো আছিলে এয়াৰচেল আছিলে BSNLৰো তেতিয়া দবদপা আছিলে কিন্তু এতিয়া মাত্ৰ মাৰ্কেটত দুটা কোম্পানী দবদপা আছে এয়াৰটেল আৰু জিঅ' গতিকে যেতিয়া মাৰ্কেটত একদম কম বস্তুৰ দবদপা চলি থাকে তেতিয়া সিহঁতি মনোপলি ষ্টাৰ্ট কৰি দিয়ে আৰু এয়াৰটেল আৰু জিঅ'ই বৰ্তমান সেইটো কামেই কৰি আছে উপায় নাই আমাৰ হাতত আমি ৰিচাৰ্জ কৰিবই লাগিব গতিকে আপোনালোকৰ প্ৰয়োজন হিচাপত যিমানটো আপোনালোকে ৰিচাৰ্জ কৰিব লাগে সিমানটোহে কৰিব বেছিতকৈ বেছি যদি ইণ্টাৰনেটৰ প্ৰয়োজন হয় ঘৰত পাৰিলে ৱাইফাই এটা আপোনালোকে ইউজ কৰিব চেষ্টা কৰিব পিছৰটো খবৰলৈ খবৰটো আহিছে ফেচবুক ইনষ্টাগ্ৰাম ইউজাৰৰ কাৰণে মেটাই এতিয়া ফেচবুক আৰু ইনষ্টাগ্ৰাম ইউজাৰসকলৰ ভিডিঅ' যধে মধে ডিলিট কৰিবলৈ আৰম্ভ কৰিছে খবৰ অনুসৰি ভাৰতবৰ্ষত সামাজিক মাধ্যমৰ ওপৰত এতিয়া মেটাৰ হস্তক্ষেপ বৃদ্ধি 2025 বৰ্ষৰ জুলাই ডিচেম্বৰৰ ভিতৰত ছ'চিয়েল মিডিয়াৰ 41,000 পোষ্ট তথা আপডেট নিষেধাজ্ঞা আৰোপ কৰিছে মেটাই এই পোষ্ট তথা বিষয়সমূহৰ বেছিভাগৰ গৰাকী মুক্ত তথা স্বতন্ত্ৰ সাংবাদিক আছিল যি কোনো সৰু ডাঙৰ মিডিয়াৰ হাউচৰ সৈতে এইসকল সাংবাদিক জড়িত নহয় ইয়াৰ বাহিৰে যিসকলে পোষ্ট আপডেটত মেটাই আৰু যিসকলৰ পোষ্ট আপডেটত মেটাই হস্তক্ষেপ কৰিছে তেওঁলোকৰ ভিতৰত ৰাজনৈতিক নেতা সামাজিক কাৰ্যকৰ্তা বিদ্যমান IT আইনৰ অধীনত এওঁলোকৰ বিৰুদ্ধে US 79 3B ধাৰাৰ অধীনত জাননীও প্ৰেৰণ কৰা হৈছে গতিকে বৰ্তমান এনেকুৱা হৈছে যে আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামত যদি ধৰি লওক চৰকাৰৰ বিৰুদ্ধে অকণমান কিবা বস্তু লিখে বা ধৰি লওক চৰকাৰে বেয়া পোৱা বস্তুৰ বিষয়ে যদি অকণমান আপোনালোকে লিখে তেনেহ'লে মেটাই এতিয়া হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া বেছিতকৈ বেছি এনেকুৱা ধৰণৰ হস্তক্ষেপ আমি দেখিবলৈ পাইছোঁ মানে অকণমান যদি আপুনি কিবা এটা কৈ দিয়ে বিশেষকৈ যিসকল ধৰি লওক ডাঙৰ নেতা হয় মানে অপজিশ্যনৰ যিসকল নেতা তেওঁলোকৰ ভিডিঅ'সমূহ ৰিমুভ কৰা দেখিবলৈ পোৱা গৈছে বা যিসকল স্বতন্ত্ৰ চেনেলৰ মানে ইউটিউবৰ যিসকল ধৰি লওক ক্ৰিয়েটৰ হয় তেওঁলোকে ইনষ্টাগ্ৰাম ফেচবুকতো ভিডিঅ' আপলোড কৰে সেই তেওঁলোকৰো এতিয়া ভিডিঅ'বিলাক কিছুমান ভিডিঅ' তেওঁলোকৰ ৰিমুভ কৰি দিয়া হয় কিছুমান ভিডিঅ' ৰিচ কমাই দিয়া হয় গতিকে এইটোক লৈ বহুতো এতিয়া চিন্তিত হৈছে যে এনেকৈ যদি মানুহে ছ'চিয়েল মিডিয়াত বস্তুবিলাক আঁতৰাই থাকে তেনেহ'লে একচুৱেলি ছ'চিয়েল মিডিয়া ইউজ কৰা লাভটো কি থাকিব মানে মানুহে ধৰি লওক মুক্ত কণ্ঠৰে যদি কিবা এটা কথা ক'বই নোৱাৰে লিখিবই নোৱাৰে তেনেহ'লে ছ'চিয়েল মিডিয়া যেনে ফেচবুক ইনষ্টাগ্ৰামৰ কিবা এটা ধৰি লওক যিটো ভেলু আছিলে সেই ভেলুটো একদম এতিয়া নাইকিয়া হৈ গৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ জ্ঞানপীঠ বঁটাপ্ৰাপ্ত সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ বাসগৃহত চোৰৰ লুটপাট গুৱাহাটী মহানগৰী গান্ধী বস্তিত ছাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ ইনষ্টিটিউটত চুৰিকাণ্ড খিৰিকী ভাঙি চুৰ সোমাই লৈ গ'ল বিভিন্ন সামগ্ৰী গতিকে জ্ঞানপীঠ বঁটাপ্ৰাপ্ত সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ যি বাসগৃহ আছিল তাত এতিয়া লুটপাট চলিলে আৰু সেই লুটপাটত বহুতবিলাক বস্তু এতিয়া তাৰ পৰা লৈ গৈছে বুলি কৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে E20 পেট্ৰলক লৈ বহুদিন আপোনালোকক ইথানল মিশ্ৰিত পেট্ৰলৰ বিষয়ে মই কোনো ধৰণৰ আপডেট দিয়া নাছিলোঁ গতিকে ফাইনেলি E20 পেট্ৰলৰ ওপৰত এটা খবৰ আহিছে যে E20 গাড়ীৰ বাবে অত্যন্ত বিপদজনক টাটা মটৰ্ছ মাৰুতি চুজুকি আৰু মহিন্দ্ৰাৰ ইমেইল ৰাজহুৱা হৈছে 26 জুলাইত মাৰুতি চুজুকিৰ জ্যেষ্ঠ বিষয়া অনুপ ভাটে পেট্ৰলিয়াম মন্ত্ৰণালয়ক E20 ক্ষতিকাৰক দিশটোৰ কথা অৱগত কৰা বুলি প্ৰকাশ E20 ক্লৰাইডৰ উপস্থিতি গাড়ী ইঞ্জিনৰ বাবে বেয়া তিনিটাকৈ প্ৰখ্যাত অটোমোবাইল খণ্ডই E20ক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ খবৰ ৰাজহুৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা এতিয়া লক্ষণীয় হ'ব যিবিলাক কোম্পানী আছে সেই কোম্পানীবিলাকে ৰাজহুৱাভাৱেতো কৈ থাকে মানে ধৰি লওক যে আমি চৰকাৰী যি E20 পেট্ৰলে আমি সমৰ্থন কৰিছোঁ আমাৰ গাড়ী একদম সম্পূৰ্ণ ছিকিউৰ হয় E20 পেট্ৰল ছাপোৰ্ট কৰা গাড়ী হয় কিন্তু এতিয়া খবৰ আহিছে যে ইথানল মিশ্ৰিত যি পেট্ৰল এই পেট্ৰল এতিয়া টাটা মটৰ্ছ মাৰুতি চুজুকি আৰু মহিন্দ্ৰাৰ ৰাজহুৱা হৈছে আৰু তাত গম পোৱা গৈছে যে তেওঁলোক E20 পেট্ৰলক লৈ অসন্তুষ্টি চৰকাৰক দেখুৱাইছিলে গতিকে এতিয়া সেই খবৰটো ৰাজহুৱা হৈ পৰিলে গতিকে এতিয়া চৰকাৰে E20 পেট্ৰলৰ ওপৰত কেনেকুৱা ধৰণৰ তেওঁলোকে বক্তব্য আগবঢ়ায় এইটো নিশ্চয় এটা লক্ষণীয় বিষয় হ'ব আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো অকণমান মন দি শুনিবৰ কাৰণে খবৰটোৱে আপোনাকো আচৰিত কৰিব মোকো আচৰিত কৰিলে মই যিমানটো খবৰটো চালোঁ পিছত গম পালোঁ যে খবৰটো সত্যই হয় এতিয়া তাত গৈতো চাবগৈ নোৱাৰোঁ কিন্তু খবৰটো কি সেইটো আপোনালোকে শুনি লওক চাইনাত এটা অস্ত্ৰোপচাৰ হয় যিটো অস্ত্ৰোপচাৰত 180টা গজাল এজন মানুহৰ পেটৰ পৰা উলিওৱা হয় 180টা গজাল এজন মানুহৰ পেটৰ পৰা উলিয়াই আপুনি ভাবি চাওক আৰু যেতিয়া সম্পূৰ্ণ ঘটনাটো পোহৰলৈ আহিলে যে সেই ব্যক্তিজনে বহুত দিনৰ পৰা এনেধৰণে ধৰি লওক গজাল বা চুম্বক এনেকুৱা ধৰণৰ বস্তুবিলাক খাই আছিল এতিয়া মানুহজন ধৰি লওক মানসিক বিকাৰগ্ৰস্ত নে কি সেইটো বিষয়ে ইমান নাজানো কিন্তু খবৰ আহিছে যে মানুহজনে কিন্তু যিমানটো জানিব পাৰিছোঁ মানুহজন বহুত দিনৰ পৰা ধৰি লওক মন চন মাৰি আছিলে পেট বিষ হৈছে কৈ আছিলে আৰু পিছত যেতিয়া এক্সৰে কৰা হ'ল গম পোৱা গ'ল যে তেওঁৰ পেটত মানে লাডু বনি আছিলে
গজালৰ এটা লাডু বনি আছিলে আৰু যেতিয়া অস্ত্ৰোপচাৰ কৰা হ'ল গম পালে যে সেই লাডুটো এডোখৰ চম্বুকেৰে সেই গজালখিনি মানে একলগ কৰি থৈ দিছিলে আৰু গজালখিনি একলগ হৈ থকাৰ কাৰণে তেওঁ শৰীৰৰ ভিতৰত কোনো ধৰণৰ একো ফুটাৰ সৃষ্টি নহ'লে কিন্তু যিটো পাকস্থলী থাকে সেই পাকস্থলীটো কি হ'ল যিটো জেগাত থাকে তাৰ পৰা তললৈ গুচি আহিছিলে তাৰপৰা যেতিয়া অস্ত্ৰোপচাৰ হ'ল 3 ঘণ্টাৰ অস্ত্ৰোপচাৰ হৈছে চাইনাত সেই অস্ত্ৰোপচাৰটো হৈছে আৰু তাৰপাছত সেই ব্যক্তিজনক সুস্থভাৱে তেওঁ অস্ত্ৰোপচাৰটো হৈ যোৱাৰ পিছত সেই সম্পূৰ্ণ যিখিনি গজাল আছে গজালখিনি উলিয়াই আনিলে আৰু বৰ্তমান ব্যক্তিজন সুস্থ। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে জুবিনদাৰ হত্যাৰ গোচৰক লৈ। যোৱাকালিও সম্পূৰ্ণ নহ'ল সন্দীপন গাৰ্গ অমৃতপ্ৰভাৰ জামিনৰ শুনানি। পৰৱৰ্তী শুনানিৰ বাবে 3 ছেপ্টেম্বৰ দিনটো এতিয়া ধাৰ্য আদালতৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰত যোৱাকালি শুনানি হোৱাৰ কথা আছিলে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত এই শুনানি নহয়। ফাষ্ট ট্ৰেক আদালতত চলি থকা গোচৰটোৰ নথিপত্ৰ দাখিলৰ নিৰ্দেশ হাইকোৰ্টৰ আৰু এই যিটো শুনানি এতিয়া 30 ছেপ্টেম্বৰ দিনটো ধাৰ্য কৰা হৈছে আৰু 30 ছেপ্টেম্বৰ তাৰিখে এই শুনানি এতিয়া গ্ৰহণ কৰা হ'ব। আগবাঢ়িছে পিছৰটো খবৰলৈ। আপোনালোকে যদি ওলা উবেৰ ৰেপিড' এনেকুৱা ধৰণৰ গাড়ীবিলাকত যদি আপুনি যাত্ৰা কৰে তেনেকুৱা ক্ষেত্ৰত এতিয়াৰ পৰা এই গাড়ী চালকসকলে আপোনাৰ পৰা কোনো ধৰণৰ এক্সট্ৰা পইচা ল'ব নোৱাৰিব। মানে যদি কয় আপোনালোকক বোলে 130 টকা দেখুৱাইছে আপুনি বোলে আৰু 30 টকা এটা দি দিয়ক বা আপোনাক জোৰ জবৰদস্তি কৰিছে বোলে 20 টকা এটা দিয়ক আৰু এনেকৈ ধৰণে একো কৰিব নোৱাৰিব। তেওঁলোকে এটা নতুন নিয়ম আনিছে আৰু সেই নিয়ম অনুসৰি এতিয়া যিমানটো আপোনালোকৰ ভাড়া হ'ব সিমানটোহে আপুনি পে' কৰিব লাগিব। আপোনাক এক্সট্ৰাকৈ ড্ৰাইভাৰসকলে কোনো ধৰণৰ এক্সট্ৰা পইচা এতিয়াৰ পৰা বিচাৰিব নোৱাৰিব বুলি কৈছে। পিছৰটো খবৰলৈ। খবৰটো আহিছে বানপানীৰ লগত জড়িত। ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা পাৰ কৰিলে এতিয়া 103 জন। 12 আগষ্ট পৰ্যন্ত 103 গৰাকী লোকৰ মৃত্যু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰিছে এই তথ্য। লগতে বিহুবৰত শিল খনন কৰি ছিন্ন ভিন্ন কৰি দিয়া হৈছে দিখৌৰ দাঁতি। দ্য ক্ৰছ কাৰেণ্টৰ কেমেৰাত বন্দী শিল খননৰ ভয়াৱহ দৃশ্য। গতিকে ক্ৰছ কাৰেণ্ট নামৰ যিটো চেনেল আছে সেই চেনেলটোৰ তেওঁলোকে কিছুমান ধৰি লওক তাত ছাৰ্ভে কৰিছিলে বা কিছুমান তেওঁলোকে ফুটেজ লৈছিলে আৰু সেই ফুটেজত আপুনি এতিয়া চাব পাৰে যে বিহুবৰত যি শিল খনন হৈছে সেই শিল খনন কৰি এতিয়া ছিন্ন ভিন্ন কৰি দিয়া হৈছে দিখৌৰ দাঁতি। গতিকে এনেকৈ ধৰণে যদি প্ৰকৃতিক নষ্ট কৰি থকা হয়, প্ৰকৃতিক যদি ধৰি লওক খান্দি থকা হয় তেনে ক্ষেত্ৰত আমি যি বৰ্তমান ভুগি আছোঁ ইয়াতকৈও যে ডাঙৰ আমি কিবা ভুগিবলগীয়া হ'ব সেইটো তাত কোনো প্ৰশ্নই নাহে। গতিকে চৰকাৰে কি কৰি আছে, কেনেকুৱা তেওঁলোকে পদক্ষেপ লৈছে এইটো এটা চিন্তনীয় বিষয় হৈ পৰিছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে কৰ্ণাটকৰ পৰা। এতিয়া কৰ্ণাটকত এবছৰৰ বাবে নিষিদ্ধ গুটখা, পাণ মছলা আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী। সাধাৰণ জনতাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰৰ এই সিদ্ধান্ত। গতিকে এতিয়া কৰ্ণাটকত গুটখা, চিগাৰেট লগতে ধঁপাত জাতীয় যিমানবিলাক সামগ্ৰী আছে সেই সামগ্ৰীসমূহ এতিয়া সম্পূৰ্ণ এবছৰৰ কাৰণে বেন কৰি দিয়া হ'ল আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সামগ্ৰীসমূহ বেন কৰা হৈছে। গতিকে ভাল পদক্ষেপ এটা লৈছে কাৰণ এবছৰৰ ভিতৰত এটলিষ্ট অলপ হ'লেও মানুহ এই যি নিচা আছিলে এই নিচাজাতীয় সামগ্ৰীবিলাকৰ পৰা আঁতৰি আহিব আৰু বহুতে ধৰি লওক চিগাৰেট খোৱা বা শিখৰ খোৱা বা অন্য যিবিলাক পেকেট জাতীয় সামগ্ৰী হয় এইবিলাক খোৱাৰ পৰা তেওঁলোক আঁতৰি থাকিলে নিশ্চয় তেওঁলোকে যিটো মানে নিচা বা আদত এইটো লাহে লাহে কমি আহিব। গতিকে ভাল পদক্ষেপ এটা লৈছে। মই বিচাৰোঁ যে অসম চৰকাৰে এনেকুৱা এটা পদক্ষেপ সোনকালে লোৱা উচিত। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু ভিডিঅ'টো চাই যদি আপোনাৰ ভাল লাগিছে সোনকালে ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু এই চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। লগতে ভিডিঅ'টো আপুনি কোনখন জিলাৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে ভুৱা নথিপত্ৰক লৈ। অসমৰ কোটাত চাকৰি লাভ কৰিছে বহিৰাজ্য যুৱকে। জালিয়াতিৰে উলিয়াইছে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ আৰু বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণপত্ৰ। CRPF, BSF, CISFৰ দৰে কেন্দ্ৰীয় প্ৰতিষ্ঠানত জাকে জাকে বহিৰাজ্য যুৱক। পোহৰলৈ আহিছে বহিৰাজ্যৰ আন 11 গৰাকী যুৱকৰ প্ৰবঞ্চনাৰ কাহিনী। গতিকে অসমত এতিয়া বহুতবিলাক এনেকুৱা বহিৰাজ্যৰ যুৱক ধৰা পৰিছে যিসকলে ধৰি লওক এইসমূহ নথিপত্ৰ যেনে আপোনাৰ জালিয়াতিয়ে অসমৰ স্থায়ী বাসিন্দাৰ নথিপত্ৰ যেনে PRC, কাষ্ট চাৰ্টিফিকেট বা ইনকম চাৰ্টিফিকেট এনেকুৱা ধৰণৰ নথিপত্ৰবিলাক উলিয়াই মেলি অসমৰ কোটাত তেওঁলোকে চাকৰি এপ্লাই কৰি আছে। গতিকে চৰকাৰে এই ধৰণৰ যিবিলাক সমস্যা এই সমস্যাবিলাক যদি সোনকালে তেওঁলোকে ঠিক নকৰে তেনেহ'লে অসমৰ যিসকল যুৱক যুৱতী তেওঁলোক সমস্যাত পৰিব। গতিকে এতিয়া এনেকুৱা ধৰণৰ বহুতবিলাক খবৰ পোহৰলৈ আহিছে য'ত বেলেগ বেলেগ জেগাত বহিৰাজ্যৰ ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ নথিপত্ৰ উলিয়াই মেলি সেই নথিপত্ৰসমূহ ইউজ কৰি অসমৰ কোটাত তেওঁলোকে চাকৰি এপ্লাই কৰা দেখিবলৈ পোৱা গৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। খবৰটো আহিছে বিহাৰৰ পৰা। বিজেপি নেতৃত্বাধীন বিহাৰৰ চৰকাৰৰ ডাষ্টবিন কেলেংকাৰী। 1500 টকীয়া একোটা ডাষ্টবিন 15,000 টকাত ক্ৰয় কৰিলে বিহাৰৰ সম্ৰাট চৌধুৰী চৰকাৰৰ স্বাস্থ্য বিভাগে। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কন্যা ৰোহিণী আচাৰ্যই এক্সৰ জৰিয়তে ৰাজহুৱা কৰিছে এই কেলেংকাৰী। গতিকে বিহাৰৰ যি স্বাস্থ্য বিভাগ তেওঁলোকে 1500 টকীয়া ডাষ্টবিন এতিয়া
15,000 টকাত ক্ৰয় কৰিলে আৰু তাৰ পৰা মানে ডাঙৰ এটা এতিয়া খেলিমেলি হৈছে আৰু যিটো খেলিমেলি উদঙাই দিলে লালু প্ৰসাদ যাদৱৰ জীয়ৰীয়ে এক্সেট মানে টুইটাৰত তেওঁ এটা টুইট কৰিলে আৰু তাৰপিছত এই সম্পূৰ্ণ ঘটনাটো এতিয়া পোহৰলৈ আহিছে গতিকে কাৰাপশ্যন কিমান এটা লেভেলত পাইছে আপুনি ভাবি চাওক স্বাস্থ্য বিভাগে 1500 টকীয়া ডাষ্টবিন 15,000 টকাত ক্ৰয় কৰি মেলি তাৰমানে কিমান ডাঙৰ এটা ঘোটালা কৰি আছে অৱশ্যে পিছৰটো খবৰলৈ LPG গ্ৰাহকসকলৰ কাৰণে হাতত মাত্ৰ এতিয়া 2 পৰা 3 দিন সময় আছে এইকেইদিনৰ ভিতৰতে যদি আপোনালোকে এইসমূহ কাম কৰি নলয় তেনেহ'লে আপোনালোকৰ LPG চিলিণ্ডাৰ বন্ধ কৰি দিয়া যাব 16-17 আগষ্টলৈকে আপোনালোকৰ হাতত সময় আছে সোনকালে আপোনালোকৰ যিটো EKYC এইটো আপুনি কৰি লওক LPG গেছৰ যদি আপুনি EKYC ঘৰত কৰিব পৰা নাই তেনেহ'লে এজেঞ্চি যাব প্ৰায়বিলাক LPG গেছৰ আপোনালোকে যিটো EKYC তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ অফিচিয়েল যিটো এপ্লিকেশ্যন থাকে সেইটো থ্ৰু দি আপুনি কৰিব পাৰে ইণ্ডিয়ান হওক বা SP হওক তেওঁলোকৰ অফিচিয়েল কিছুমান এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনবিলাকৰ থ্ৰু দি আপুনি আধাৰ অথেণ্টিকেট কৰি আপোনালোকৰ যিটো EKYC এইটো আপুনি কমপ্লিট কৰিব পাৰে যদি কৰিব নিজে পৰা নাই তেনেহ'লে এজেঞ্চি বা ওচৰৰ কম্পিউটাৰ দোকানৰ লগত যোগাযোগ কৰি আপোনালোকে সোনকালে যিটো EKYC সেইটো আপুনি কমপ্লিট কৰি লওক যদি নকৰে তেনেহ'লে আহিবলগীয়া সময়ত আপুনি সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে আগবঢ়া পিছৰটো খবৰটো আহিছে ৰেলৱে বিভাগৰ পৰা ৰেলৱে বিভাগত এতিয়া আপোনালোকে যদি চাকৰি কৰে বা যিসকলে চাকৰি কৰি আছে তেওঁলোকে 2 বছৰ চাকৰি কমপ্লিট নকৰা আগতেও তেওঁলোকে এতিয়া প্ৰমোশ্যন লাভ কৰিব বুলি কৈছে আগতে এটা নিয়ম আছিলে যে এটলিষ্ট আপুনি 2 বছৰ তাত চাৰ্ভ কৰা হ'ব লাগিব তাৰ পৰাহে আপোনাৰ প্ৰমোশ্যনৰ কথা আহে কিন্তু এতিয়া ৰেলৱে বিভাগে কৈছে যে তেওঁলোকে 2 বছৰ চাকৰি নকৰাৰ আগতেও বহুতো লোকক এতিয়া প্ৰমোশ্যন দিব বুলি কৈছে অৱশ্যে পিছৰটো খবৰলৈ এতিয়াৰ পৰা এম্বুলেন্সও ভৰিব লাগিব জৰিমনা মানে নেশ্যনেল হাইৱেত যেতিয়া এম্বুলেন্স চলিব এম্বুলেন্সও এতিয়া কিছুমান ক্ষেত্ৰত জৰিমনা ভৰিব লাগিব বুলি কৈছে খবৰটো এনেকুৱা ধৰণৰ এতিয়াৰ পৰা আন বাহনৰ দৰে এম্বুলেন্সও ভৰিব লাগিব জৰিমনা দুৰ্ঘটনা পতিত লোকসকলক তাৎক্ষণিক সাহায্য প্ৰদানৰ বাবে NHAY এই নিৰ্দেশনা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনা আঘাতপ্ৰাপ্তসকলৰ সময়মতে চিকিৎসা সুনিশ্চিত কৰাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অৰ্থাৎ NHAY আনিছে এক নতুন নিয়ম এতিয়াৰ পৰা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দুৰ্ঘটনাস্থলীত উপস্থিত হ'ব লাগিব এম্বুলেন্স নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উপস্থিত নহ'লে এম্বুলেন্সসমূহক বিহা হ'ব জৰিমনা NHAYৰ নতুন নিৰ্দেশনা অনুসৰি টোল প্লাজাৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সংঘটিত দুৰ্ঘটনাস্থলীত 10 মিনিটৰ ভিতৰত উপস্থিত হ'ব লাগিব এম্বুলেন্স অন্যথা নিৰ্ধাৰিত সময়ৰ ভিতৰত উপস্থিত নহ'লে বিহা হ'ব 10,000 টকাৰ জৰিমনা NHAয়ে জাৰি কৰা নতুন নিয়মৰ অধীনত GPS ডাটা আৰু IAS কেয়াৰ ডেছবৰ্ডৰ জৰিয়তে এম্বুলেন্সৰ গতিবিধি নিৰীক্ষণ কৰা হ'ব গতিকে এই সময়তে এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ NHAY কৰ্তৃপক্ষক যে এম্বুলেন্সবিলাক যেতিয়া ধৰি লওক নেতাসকল আহোঁতে ৰৈ থাকে তেতিয়া সেই নেতাসকলৰ ওপৰত কেনেকুৱা ধৰণৰ মানে জৰিমনা বিহা হ'ব তেওঁলোকৰ গাড়ীৰ ওপৰত কিবা জৰিমনা বিহাৰ ব্যৱস্থা আপোনালোকে কৰিছে নেকি নিশ্চয় নাই কৰা গতিকে আপোনালোকে যিটো নিয়ম মানিছে ঠিকেই মানিছে কিন্তু যেতিয়া এম্বুলেন্স এখনে পেচেণ্ট লৈ আহি মেলি ডাঙৰ নেতা যোৱা সময়ত যেতিয়া ৰৈ থাকিবলগীয়া হয় আৰু মানুহে হুলস্থুল কৰিলেহে সেই এম্বুলেন্সখন যাব দিয়া হয় এই ধৰণৰ কাণ্ড কাৰখানাবিলাক কেতিয়া দেশত বন্ধ হ'ব সেই লোকসকলৰ ওপৰত কেতিয়া জৰিমনা বিহা হ'ব এইটোক লৈ এতিয়া চিন্তা চৰ্চা কৰিব লাগে কাৰণ আমাৰ বহুতবিলাক এনেকুৱা আমি ইণ্টাৰনেটত দেখিবলৈ পাই থাকোঁ য'ত এম্বুলেন্স এখন ৰৈ থাকে জামৰ মাজত আৰু আগত ৰাস্তা ব্লক হৈ থাকে কাৰণ ডাঙৰ নেতা যায় গতিকে এই ধৰণৰ নীতি নিয়মসমূহ যেতিয়ালৈকে আমাৰ দেশৰ পৰা নাযায় তেতিয়ালৈকে এনেকুৱা ধৰণৰ নীতি নিয়মৰ কোনো মানে অৰ্থ নাই গতিকে আপোনালোকে ইয়াৰ মতামত কি তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব আগবাঢ়িছোঁ যে শেষৰটো খবৰ আহিছে অৰুণোদয় আঁচনিক লৈ অৰুণোদয় আঁচনিৰ পইচা এতিয়া বহুতো মহিলাই লাভ কৰা নাই মানে অৰুণোদয় আঁচনিৰ চৰকাৰে এবাৰ যিটো পইচা তেওঁলোকে এবাৰ 2500 টকা 4খন জিলাৰ মহিলাসকলক দিছিলে বাকী 1100 টকাকৈ বাকী জিলাসকলৰ মহিলাসকলক দিছিলে কিন্তু এতিয়া খবৰৰ মতে বহুতো মহিলাৰ আধাৰ আৰু বেংক একাউণ্ট লিংক হৈ থকাৰ পাছতো তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা সম্ভৱ নহ'ল গতিকে ইয়াক লৈ এতিয়া বহুতো জেগাত প্ৰতিবাদো হৈছে গতিকে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা যদি নাই পোৱা তেনেহ'লে প্ৰথমেতো আপোনালোকে আধাৰ আৰু বেংক একাউণ্ট লিংক কৰি লওক যদি আধাৰ বেংক একাউণ্ট আপোনাৰ লিংক হৈ থকাৰ পাছতো আপুনি নাই পোৱা তেনেহ'লে একগোট হৈ মেলি আপোনালোকে ডিষ্ট্ৰিক্টৰ যি DC অফিচ আছে তাত আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকৰ DC অফিচত যদি অৰুণোদয় কাম হয় তাত আপোনালোকে যোগাযোগ কৰি চাব বা আপোনালোকৰ অঞ্চলৰ য'ত ধৰি লওক অৰুণোদয় আঁচনিৰ কাম হয় তাত আপোনালোকে এপ্লিকেশ্যন এখন দিয়ক নহবা আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা সেইটো আপোনালোকে লাভ নকৰিব যিহেতু চৰকাৰে আপোনালোকক আধাৰ আৰু বেংক একাউণ্ট লিংক কৰি ল'বলৈ কৈছিলে কিন্তু বহুতো মহিলাই কোৱা মতে আধাৰ আৰু বেংক তেওঁলোকৰ অলৰেডি লিংক হৈ আছে কিন্তু তাৰ পাছতো তেওঁলোকে অৰুণোদয় পইচা পোৱা নাই গতিকে আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা প্ৰব্লেম হৈছে নেকি আধাৰ বেংক লিংক হৈ থকাৰ পাছতো পইচা লাভ নকৰিলে নেকি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব গতিকে এইকেইটাই আছিলে এতিয়া আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেললৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ